গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্তশাসিতত 2025 বৰ্ষৰ নৱাগতসকলক আনুষ্ঠানিক আদৰণি জনাবলৈ আয়োজন কৰা নৱাগত আদৰণি সভাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ চমু প্ৰতিবেদন আগবঢ়ালোঁ। অধ্যক্ষ মহোদয়, সন্মানীয় উপাধ্যক্ষ মহোদয়া, আমাৰ শ্ৰদ্ধাৰ শিক্ষক সমাজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল, সন্মানীয় আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ, আজি আমি ইয়াত সমবেত হৈছোঁ যে আজি আমাৰ সন্ধিয়া সময়ৰ পিছতে আমি আমাৰ আনুষ্ঠানিকতা ৰক্ষা কৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰি সন্মানীয় অধ্যক্ষ মহোদয়ক আমাৰ আজিৰ প্ৰথম কাৰ্যসূচী মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি এই নৱাগত আদৰণি সভাৰ আৰম্ভণি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্তশাসিতত 2025 বৰ্ষত যিসকল স্নাতক বৰ্ষ আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ এই পদূলিৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকতা ৰক্ষা কৰি স্বাগতম জনোৱাৰ এটা পৰম্পৰা পূৰ্বৰ পৰাই আছে আৰু আজিও এই পৰম্পৰা কৰা হ'ব। আৰু উপাধ্যক্ষৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলনৰ পাছতে মহাবিদ্যালয়ৰ সংগীত জ্যোতি চৰাই যাওঁ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। এই সভাগৃহত উপস্থিত হোৱা মুখ্য উদ্দেশ্য হৈছে আমাৰ অনুজসকলক আমাৰ এই মহাবিদ্যালয়লৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱা। গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ 2025 বৰ্ষৰ নৱাগত আদৰণি সভাৰ মঞ্চত উপস্থিত আজিৰ সভাৰ মুখ্য অতিথি শ্ৰীযুত ৰাজকুমাৰ বৰঠাকুৰদেৱ, তেখেত এজন বিশিষ্ট উদ্যোগী, পৰিচালক সঞ্চালক, ইলেক্ট্ৰকিংছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক, মঞ্চত উপবিষ্ট মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষা শ্ৰীযুতা অনামিকা হাজৰিকা, এই সভালৈকে আমন্ত্ৰিত বিশিষ্ট অতিথি যদিও তেখেত আহি আমাৰ মাজত উপস্থিত হোৱা নাই, তেখেত শ্ৰীযুত অনুপজ্যোতি ভূঞাদেৱ, সহকাৰী সাধাৰণ সম্পাদক পদ ছাত্ৰ সংসদ, মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, কৰ্মচাৰীসকল, নৱাগতসকল আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, আজি 23 আগষ্ট 2025 তাৰিখে আমি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰিছোঁ। আৰু এইটো এটা পৰম্পৰাগত যে আমি প্ৰত্যেক বছৰেই আমাৰ মাজলৈ যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহে, এই মহাবিদ্যালয়ত নামভৰ্তি কৰে, সেই ছাত্ৰ ছাত্ৰীসকলক, নৱাগতসকলক আমি আদৰণি জনাওঁ আনুষ্ঠানিকভাৱে। আৰু এই বছৰো আমি ঠিক সেই ধৰণেৰে আজিৰ দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ মাজলৈ আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ। এই গোলাঘাট বাণিজ্য মহাবিদ্যালয় 1972 চনত প্ৰতিষ্ঠা হৈছিলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানি ভাল পাব
যে এই অঞ্চলৰ এজন পুৰোধা ব্যক্তি স্বৰ্গীয় পুনৰাম নেওগ ডাঙৰীয়াৰ নেতৃত্বত এই মহাবিদ্যালয়ে প্ৰাণ পাইছিলে। তেওঁ আছিলে এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। গতিকে আমি প্ৰথমতেই তেখেতৰ ওচৰত প্ৰণিপাত জনাম যে আজি যি এই মহাবিদ্যালয়ে গত বৃক্ষস্বৰূপ ৰূপ লৈছে তাৰ অন্তৰালত তেখেতৰ কঠোৰ কষ্ট সাধনা জড়িত আছে। অৱশ্যে তাৰ লগতে আমি এইটো কথা উল্লেখ কৰিব লাগিব যে তেখেতৰ লগত পুৱে পাৱে তেনেকুৱা একাধিক ব্যক্তি আছিল যিসকলৰ প্ৰচেষ্টাত, যিসকলৰ কষ্টত, যিসকলৰ ত্যাগত এই মহিমামণ্ডিত অনুষ্ঠানটোৱে আহি আজি ৰূপ পাইছে। এই মহাবিদ্যালয়ে 2022 চনৰ 9-10-11 অক্টোবৰত ইতিমধ্যে সোণালী জয়ন্তী উৎসৱ পালন কৰিছে। বৰ্তমান মহাবিদ্যালয়ে প্ৰায় 53 ইয়াৰ্ছমান বয়সত ভৰি দিছে আৰু আমি সকলোৱে যত্নপৰ যে আমি এই বছৰ আমাৰ যি প্ৰতিষ্ঠা দিৱস আছে অৰ্থাৎ 9 অক্টোবৰ, সেই প্ৰতিষ্ঠা দিৱসত আমি সকলোৰে সহযোগত, সকলোৰে পৰামৰ্শক্ৰমে আমি সামৰণি অনুষ্ঠান সোণালী জয়ন্তীৰ কৰিবলৈ সক্ষম হওঁ। নৱাগত আৰু পুৰণা যিসকল এই কলেজৰ ছাত্ৰ ছাত্ৰী তেওঁলোক সকলোলৈকে মোৰ সম্ভাষণ থাকিল। নৱাগতসকলক আদৰণি জনোৱাৰ উপৰিও মোৰ শুভেচ্ছা থাকিল তেওঁলোকে ভৱিষ্যতে একোজন সুনাগৰিক হৈ উঠক। আজি আমাৰ মঞ্চত উপবিষ্ট আমাৰ বিশেষভাৱে আমন্ত্ৰিত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া মোৰ সন্মানীয় মৰমৰ দুজন ব্যক্তি আৰু উপস্থিত আছে। তেওঁলোকক জনাইছোঁ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰা আন্তৰিক অভিনন্দন আৰু আন্তৰিক আদৰণি। নৱাগত আদৰণি সভাত আমি প্ৰত্যেক বছৰে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাওঁ আৰু এইবাৰো মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত এখন জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু সেই চিত্ৰাংকন প্ৰতিযোগিতাখনৰ মই মহাবিদ্যালয়ৰ মহিলা কোষৰ সহকাৰী সাধাৰণ সম্পাদিকা অংগীতা বৰপাত্ৰ গোহাঁইক মই পুৰস্কাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। এই প্ৰেক্ষাগৃহত উপস্থিত থকা শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি উপাধ্যক্ষ মহোদয়া আৰু মোৰ শিক্ষাগুৰুসকল, লগতে মোৰ সহকৰ্মীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আজি আমন্ত্ৰিত কৰি অনা বিশিষ্ট ব্যক্তিসকলক মোৰ ফালৰ পৰা আদৰণি জনাইছোঁ। এই বিশেষ অনুষ্ঠানটি যি আয়োজন কৰা হৈছে সেই নৱাগতসকলক মোৰ ফালৰ পৰা আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়লৈ স্বাগতম জনাইছোঁ। Please Vikas Kamalwar, BA 5th Sem, Golaghat Commerce College. He is getting ₹1,000. Second prize, Meg Ragini Pora. Second consolation prize goes to Rani Gupta, BCom 5th Sem, Golaghat Commerce College. So she is Rani Gupta, BCom 5th Sem, Golaghat Commerce College. Thank you, sir. অধ্যক্ষ মহোদয়ে তেখেতৰ প্ৰয়াত পিতৃ নগেন চন্দ্ৰ শৰ্মা সোঁৱৰণত বাণিজ্য আৰু কলা শাখাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰি আহিছে। এই বছৰৰ বাণিজ্য শাখাত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা আগৰৱালা। তেওঁ আউটষ্টেণ্ডিং গ্ৰেড পাইছে আৰু পাৰ্চেণ্টেজ আছিল 90.66। তেওঁ CGPA আছিল 9.06। গতিকে মই প্ৰিয়ংকাক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই মঞ্চলৈ প্ৰিয়ংকাক আমন্ত্ৰণ জনাইছোঁ। মই অধ্যক্ষ মহোদয়ক তেখেতৰ প্ৰয়াত পিতৃ নগেন চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত
যিনি পুৰস্কাৰ তাক প্ৰদান কৰিবলৈ অনুৰোধ জনাম। এবাৰ কলা শাখাত এই পুৰস্কাৰ লাভ কৰিছিল ৰাজপ্ৰিয়া চলিহাই। তেওঁ CGP আছিল 8.59 আৰু A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল। মই মঞ্চলৈ আমাৰ মাজত উপস্থিত হোৱা ৰাজপ্ৰিয়া চলিহাক আমন্ত্ৰণ জনাইছোঁ আৰু মই সন্মানীয় অধ্যক্ষ তেখেতৰ প্ৰয়াত পিতৃ নগেন চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত পুৰস্কাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এই পুৰস্কাৰ প্ৰদান কৰিব আমাৰ আজিৰ মুখ্য অতিথি শ্ৰীযুত ৰাজকুমাৰ বৰদলৈ ডাঙৰীয়া। তোমাৰ উজ্জ্বল দুয়োগৰাকীৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইয়াৰ পিছতে আমি আৰু দুটামান পুৰস্কাৰ আছে। আমাৰ গোলাঘাট প্ৰশাসনৰ উদ্যোগত ৰংগোলী কম্পিটিশ্যন ইয়াত অনুষ্ঠিত কৰা হৈছিল আৰু মই অনুষ্ঠানটো পুৰস্কাৰৰ হাত ধৰিবৰ কাৰণে মই ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক ভাস্কৰ কাকতিক অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ ডক্টৰ দেৱজিৎ দত্ত ডাঙৰীয়াক। আজিৰ সভাৰ সভাপতি মহোদয়, মুখ্য অতিথি, সন্মানীয় শিক্ষক সমাজ, মৰমৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল, গোলাঘাট জিলা প্ৰশাসনে হৈ যোৱা 15 আগষ্টৰ প্ৰাক মুহূৰ্তত ঘৰ ঘৰ তিৰংগাৰ ওপৰত এলানি প্ৰতিযোগিতা আয়োজন কৰিছিলে আৰু সেই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত এখন ৰংগোলী প্ৰতিযোগিতা আয়োজন কৰিবলৈ আমাক আহ্বান জনোৱা হৈছিলে। যিহেতু প্ৰাকৃতিক বস্তুৰ সৈতে ৰংগোলী প্ৰতিযোগিতা কৰিবলৈ জনোৱা হৈছিলে, আমি চাউল, মচুৰ দাইল, হালধি, গছৰ পাত এইবোৰ যোগাৰ কৰা হৈছিলে আৰু লগতে ৰংগুৰি। সেইখিনি লৈ ছাত্ৰ ছাত্ৰীসকলে অতি উৎসাহেৰে ৰংগোলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। 9টা দলে তাত অংশগ্ৰহণ কৰিছিলে আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ দুগৰাকী শিক্ষয়িত্ৰীয়ে এই প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰিছিলে। ৰাজনীতি বিজ্ঞান বিভাগৰ শ্ৰীযুতা মনোৰমা শইকীয়া আৰু মেনেজমেণ্ট বিভাগৰ ডক্টৰ পাপৰি নায়ক। বৰ্তমান পাপৰি নায়ক আমাৰ মাজত উপস্থিত আছে। মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এণ্ড কেৰিয়াৰ গাইডেন্স প্লেচমেণ্ট চেলৰ তৰফৰ তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ যে আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেত দুয়োগৰাকীয়ে তাৎক্ষণিকভাৱে বিচাৰকৰ দায়িত্ব পালন কৰিছিলে আৰু মই মহাবিদ্যালয়ৰ উপাধ্যক্ষা শ্ৰীযুত অনামিকা হাজৰিকা বাইদেউক অনুৰোধ জনাইছোঁ পাপৰি নায়কক সম্বৰ্ধনা জনাবলৈ। প্ৰথম প্ৰাইজ পাইছিলে নন্দিনী গোস্বামী আৰু চিমৰন কৌৰ। নন্দিনী গুপ্তা উপস্থিত আছে, ধন্যবাদ জনাইছোঁ নন্দিনী গোস্বামী আৰু চিমৰন কৌৰ। দ্বিতীয় পুৰস্কাৰ আছিলে প্ৰিয়াংকী ৰজক। তেওঁ এককভাৱে কৰিছিলে। প্ৰিয়াংকী ৰজক তেওঁ এককভাৱে ইয়াত অংশগ্ৰহণ কৰি দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলে। তৃতীয় পুৰস্কাৰ আছিলে পূজা প্ৰজাপতি, নীতা গুপ্তা, জুলি কানু, ৰশ্মি উপাধ্যায়, নেহা ঠাকুৰ। যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ পাইছিলে নিহাৰিকা বৰা, চিম্পী ঘোষ, গৌৰাংগী বৰা আৰু প্ৰিয়ংকা গগৈ। আৰু এইখন সুবিধা দিয়াৰ বাবে মই আজিৰ সভাপতি মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগাবৰ বাবে আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা আৰু বাণিজ্য দুয়োটা শাখাৰ ভিতৰত যিগৰাকী ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ পায় তেখেতে তেওঁ আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা সম্বৰ্ধনা জনাই অহা হৈছে। এই বছৰত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া মায়ে। মই ইণ্ডিয়া মায়ে মন্ত্ৰালয় নিমন্ত্ৰণ জনাইছোঁ আৰু মই আমাৰ মাজত থকা যোৱা বছৰৰ সভাপতি শিক্ষকৰ সভাপতি ৰুণমণি বৰুৱা আমন্ত্ৰণ জনাইছোঁ। আমাৰ সম্পাদক অতুল দাসকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু মই আজি আমাৰ এই পুৰস্কাৰ দিবৰ বাবে মই বাকী শিক্ষকসকলক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই পুৰস্কাৰ দিবৰ বাবে আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি চৰকাৰ মই ৰাজকুমাৰ বৰদলৈ অনুৰোধ কৰিছোঁ। মুকলি সভাৰ সন্মানীয় সভাপতি তথা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয়
অধ্যক্ষ ডক্টৰ উৎপল শৰ্মা ছাৰ, মঞ্চত উপবিষ্ট আমাৰ আটাইৰে সন্মানৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ অনামিকা হাজৰিকা বাইদেউ, মঞ্চত উপবিষ্ট আমাৰ আটাইৰে শ্ৰদ্ধাৰ আজিৰ এই মুকলি সভাত মুখ্য অতিথিৰ আসন সলনি কৰা বিশিষ্ট উদ্যোগী ৰাজকুমাৰ বৰঠাকুৰ ডাঙৰীয়া আৰু সন্মুখৰ আসনত উপবিষ্ট সন্মানীয় গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সন্মানীয় উপসভাপতি ৰাজদীপ পাল মজুমদাৰ, সন্মানীয় সাধাৰণ সম্পাদক তুলসী গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি ছাত্ৰ একতা সভাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পুৰণি ছাত্ৰ ছাত্ৰীসকল আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে মান্যানুসাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে আজিৰ এই শুভ দিনটোত অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম অনাগত দিনতো আপোনালোকৰ সকলোৰে যে আশা বা পৰিকল্পনা আছে সেয়া আশাৰ ৰূপ পাওক, সেয়া আমি আশা কৰিছোঁ। গোলাঘাট মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।